মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ নাম অন্তৰা বেনাৰ্জী আমি দশম শ্ৰেণীৰ অধ্যায় 13 পৃষ্ঠকালি আৰু আয়তনৰ অনুশীলনী 13.1 আৰম্ভ কৰিছিলো তাৰে কোৱেশ্চন নম্বৰ 1 আৰু 2 আমাৰ হৈছে আজি আমি 3 ৰ পৰা আৰম্ভ কৰো আহা সো আমাৰ প্ৰথম প্ৰশ্ন এটা পুতলা একে ব্যাসাৰ্ধযুক্ত কোৱেশ্চন নম্বৰ 3 এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হল 15.5 সেন্টিমিটাৰ পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা তোমালোকক আগতেও কোৱা হৈছে যে যেতিয়া এনেকে প্ৰশ্ন দিয়া থাকিব তোমালোকে চেষ্টা কৰিবা প্ৰশ্ন হিচাপে ডায়াগ্ৰাম এটা কৰাৰ ডায়াগ্ৰামটো কৰিলে আমাৰ বহুতখিনি ইজি হৈ যায় সো প্ৰথমতে সোৱা কি আছে প্ৰথমতে কৈছে এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটাৰ ব্যাসাৰ্ধযুক্ত এটা শংকু সো তা মানে আমাৰ কি হ'ব ডায়াগ্ৰামটো হ'ব আমাৰ অৰ্ধগোলক এনেকে এটা অৰ্ধগোলকৰ ওপৰত এটা শংকু এটো হল আমাৰ চিত্ৰ এতিয়া ইয়াতে কি কৈছে ব্যাসাৰ্ধ কৈছে 3.5 সেন্টিমিটাৰ এটো হল ব্যাসাৰ্ধ আৰু পুতলাটোৰ উচ্চতা কৈছে পুতলাৰ উচ্চতা মানে এই গোটেইখিনি হাইট কিমান 15.5 সেন্টিমিটাৰ তেনেহলে শংকুৰ উচ্চতা কি হ'ব ভাবা শংকুৰ উচ্চতা মানে এখিনি নহয় জানো শংকুৰ উচ্চতা হল ইয়াৰ পৰা এখিনি হল শংকুৰ উচ্চতা সো এখিনি যদি শংকুৰ উচ্চতা হয় শংকুৰ উচ্চতা কিমান হ'ব গোটেই পুতলাৰ উচ্চতা হল 15.5 সেন্টিমিটাৰ তাৰ পৰা অৰ্ধগোলকৰ যোনটো ব্যাসাৰ্ধ কাৰণ এখিনি আমি মাইনাস কৰিব লাগিব এখিনি কিমান অৰ্ধগোলকৰ ব্যাসাৰ্ধ 3.5 সেন্টিমিটাৰ এখিনি মাইনাস কৰি দিলে আমি কি পাই যাম শংকুৰ উচ্চতা পাই যাম যোনটো আমাৰ হ'ব 15.5 minus 3.5 কৰিলে আমি কি পাই যাম শংকুৰ উচ্চতা পাই যাম ঠিক আছে সো এতিয়া আমাক কি দিয়া আছে আমি লিখি থাকো দিয়া আছে শংকুৰ ব্যাসাৰ্ধ equals to অৰ্ধগোলকৰ ব্যাসাৰ্ধ যোনটো r হিচাপে আমি ডিনোট কৰিম হেতু কিমান দিয়া আছে 3.5 সেন্টিমিটাৰ নেক্সট কি দিয়া আছে পুতলাৰ উচ্চতা দিয়া আছে 15.5 সেন্টিমিটাৰ তেনেহলে শংকুৰ উচ্চতা কিমান হ'ব শংকুৰ উচ্চতা আমি h বুলি ধৰিম হেতু হল 15.5 minus 3.5 মানে কিমান হ'ব এটো 12 সেন্টিমিটাৰ হৈছে এখিনি এতিয়া আমাক কি উলিয়াব দিছে পুতলাটোৰ মুঠ পৃষ্ঠকালি এতিয়া তোমালোকে সোৱা পুতলাটোৰ মুঠ পৃষ্ঠকালি উলিয়াব হলে আমাৰ কি লাগিব শংকুৰ বক্ৰপৃষ্ঠৰ কালি আৰু অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি এই দুটা মিলি কি হ'ব পুতলাটোৰ মুঠ পৃষ্ঠকালি সো আমি এতিয়া লিখো পুতলাটোৰ মুঠ পৃষ্ঠকালি equals to শংকুৰ বক্ৰপৃষ্ঠৰ কালি প্লাস অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি
এতিয়া শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিলে শংকুৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা আছিলে পাই আৰ এল প্লাস অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালিৰ ফৰ্মুলা কি আছিলে 2 পাই r স্কয়াৰ সো এতিয়া এই দুটাৰ পৰা আমি কি লব পাৰো কমন পাইটো বাৰো কমন লৈ ললো ঠিক আছে আৰু ইয়াতে পাইৰ ভ্যালু কিমান লব লাগিব তেনেকে যদি কৈ দিয়া নাই পাইৰ ভ্যালু কিমান কৈ দিয়া নাই সো আমি কিমান লম 22/7 সো আমি এতিয়া পাই ললো r এটা লৈ লব পাৰো ইয়াৰ পৰা পাই কমন ললো r কমন এটা লৈ ললে থাকিব কি l + 2r এতিয়া সো আমাক l ৰ ভ্যালু উলিয়াব লাগিব হয়নে সো আমি পাই লিখো পাই 22/7 r হোল 3.5 এখিনি হল নেক্সট কি আছে l + 2r তা মানে l এতিয়া আমি উলাব লাগিব l হোল √h² + r² plus 2 into r মানে 3.5 এখিনি ক্যান্সেল যাব 0.5 হল so 22 into 0.5 এতিয়া এখিনি সোয়া √h² মানে হল 12² plus 3.5² plus এটো কিমান হ'ব 70 0.1 ঘৰ আগত দিলু এতিয়া 22 আৰু 5 পূৰণ কৰা 5 দুগুণ 10 1 আছে 5 দুগুণ 10 আৰু 1 11 1 ঘৰ আগত পইণ্ট সো ইয়াতে পইণ্ট হল এতিয়া আমি ভিতৰৰ এখিনি সলভ কৰো 12² কিমান হয় 144 প্লাস 3.5² তা মানে 35 এই দুটা পূৰণ কৰা বা 3.5 পূৰণ কৰিলে কিমান পাম 5 5 25 2 আছে 15 আৰু 2 17 15 আৰু 5 1 আছে 9 আৰু 1 10 so 5 2 2 1 so to কিমান হ'ব 12.25 plus 7 এটো হল 11 ইফালে √r এ দুটা যোগ কৰা কিমান হ'ব 6 5 156.25 plus 7 এতিয়া 156.25 এটো কৰিলে কিমান পাম 156.25 ৰ বৰ্গমূল কৰা 156.25 so 15625 ইয়াৰ বৰ্গমূল উলাই লও 5 এৰে যাব 5 3 গুণ 15 5 1 গুণ 5 থাকিব 12 5 2 গুণ 10 5 5 গুণ 25 আকৌ 5 এৰে যাব 5 6 গুণ 30 12 5 2 গুণ 10 5 5 গুণ 25 5 এৰে 125 5 এৰে কৰিলে 25 5 এৰে 5 সো এটো কিমান হ'ব 5² মানে 125 সো এটো কিমান হ'ব 11 ইয়াৰ বৰ্গমূল হল 125 ইয়াতে পইণ্টটো কত বহিব ইয়াতে হয়নে 12.5 plus 7 এখিনি হ'ব 11 into এতিয়া দুটা যোগ কৰি দিয়া 19.5 11 into 19.5 কৰিলে কিমান পাও 19.5 আৰু 11 195 195 5 14 4 1 আছে 9 1 10 আৰু 1 11 সেটো হ'ব 214.5 সেন্টিমিটার স্কয়ার এটো আমাৰ কি উলালে পুতলাটোৰ মুঠ এটো আমাৰ উলালে পুতলাটোৰ মুঠ পৃষ্ঠকালি সো ইয়াতে আমি এল টো পৰি যাওতে উলাইছো তোমালকে এল টো আগতিয়াকে উলাই লব পাৰা ঠিক আছে আমি জেনেকে ইয়াতে এল টো লগে লগে কৰি উলাই গৈছো তোমালকে এল টো আগতে উলাই লৈ তাৰ পিছত ভ্যালুখিনি বহাব পাৰা ঠিক আছে সো নেক্সট কি আছে চাও কোৱেশ্চন নম্বৰ 4 7 সেন্টিমিটাৰ কাষযুক্ত এটা ঘনকীয় টুকুৰাৰ উপৰ ভাগ এটা অৰ্ধগোলকে আগৰি আছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা সো তোমালকে এটো অলপ চিন্তা কৰি লোৱা এনেকে ঘনক এটা আছে
ঘনক এটা আছে ধৰা ঘনকটোৰ উপৰিভাগ এটা ঘনকীয় টুকুৰাৰ ওপৰ ভাগ এটা অৰ্ধগোলকেৰে আগুৰি আছে এটো এটা ওপৰত এটা অৰ্ধগোলক আছে ঠিক আছে ওপৰত এটা অৰ্ধগোলক আছে সো এইখিনি তোমালোকক কৈছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস ইয়াতকে ডাঙৰ হ'ব পাৰে জানো নোৱাৰে কাৰণ ইয়াতকে ডাঙৰ হলে এইখিনি কি হৈ যাব ওলাই যাব বাহিৰত সো সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে এই যে ঘনকটোৰ যোনটো কাখৰ দৈৰ্ঘ্য হেতুৱে হ'ব পাৰে আৰু ঘনকৰ কাখৰ দৈৰ্ঘ্য কিমান বুলি কৈছে 7 সেন্টিমিটাৰ সো অৰ্ধগোলকৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে 7 সেন্টিমিটাৰ নেক্সট কৈছে গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা এতিয়া গোটা বস্তুটোৰ পৃষ্ঠকালি উলাব হলে ভালকে ডায়াগ্ৰামটো চোৱা গোটা বস্তুটোৰ পৃষ্ঠকালি উলাব হলে আমাৰ কি লাগিব ঘনকটোৰ পৃষ্ঠকালি লাগিব ঘনকটোৰ মুঠ পৃষ্ঠকালি লাগিলে ঘনকৰ মুঠ পৃষ্ঠকালিত কিন্তু এইটো ফেস এইটো তলু আহিব নহয় জানো যোনটো তলত কি আছে যোনটো তলত এই অৰ্ধগোলকটো আছে হেখিনিও আহিব হয়নে অৰ্ধগোলকটো যোনখিনিত আছে হেখিনিও আহি যাব তো যেতিয়া আমি গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰিব লাগিব আমি ঘনকটোৰ মুঠ পৃষ্ঠকালি লম অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি লম ইয়াৰ পৰা অৰ্ধগোলকৰ যে আমি পৃষ্ঠকালি ললো ইয়াৰ পৰা আমি কোনখিনি মাইনাস কৰিব লাগিব এই যে তলদখৰ যোনটো আছে বুজি পাইছা অৰ্ধগোলকটোৱে যে আগৰি থকা জাগাখিনি হেখিনি আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব ঠিক আছে সো আমি প্ৰথমতে লিখি লওঁ কি দিয়া আছে দিয়া আছে ঘনকীয় টুকুৰাটোৰ কাখৰ দৈৰ্ঘ্য বা L বুলি ধৰিলো যোনটো কিমান দিয়া আছে 7 সেন্টিমিটাৰ ঠিক আছে এতিয়া আমাক কি কৈছে অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস কিমান হ'ব পাৰে therefore অৰ্ধগোলকটোৰ সৰ্বোচ্চ ব্যাস 7 সেন্টিমিটাৰ হ'ব পাৰে তাতকে ডাঙৰ হ'ব নোৱাৰে হৈছে এতিয়া দিছে গোটা বস্তুটোৰ পৃষ্ঠকালি নিৰ্ণয় কৰা আমি কি লিখিম এতিয়া therefore গোটা বস্তুটোৰ পৃষ্ঠকালি equals to ঘনকৰ মুঠ পৃষ্ঠকালি প্লাস অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি মাইনাস অৰ্ধগোলকৰ বৃত্তীয় ভূমিৰ কালি এতিয়া আমি যেহেতু অৰ্ধগোলকৰ ব্যাস 7 সেন্টিমিটাৰ সো ব্যাসাৰ্ধ আমি কিমান লম 7/2 সো ঘনকৰ মুঠ পৃষ্ঠকালিৰ ফৰ্মুলা আছিলে 6l² প্লাস অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি 2πr² মাইনাস অৰ্ধগোলকৰ বৃত্তীয় ভূমিৰ কালি যেটো বৃত্তাকাৰ হেতু কি হ'ব πr²। সো ইয়াতে r কিমান হ'ব r হ'ব 7/2 সেন্টিমিটাৰ কিয়নো আমি কি ধৰিছো আমাক ইয়াতে দিয়া আছে ব্যাস 7 সেন্টিমিটাৰ সো এতিয়া এইখিনি ভ্যালুবোৰ দিয়া 6 into 7² plus 2πr² ৰ পৰা πr² মাইনাস কৰি দিয়া এটা πr² থাকিলে হয়নে সো এটো হ'ব 6 into 7² মানে 49 pi value 22/7 into r² মানে 7/2 into 7/2 so 7 cancel
2 এৰে 22 কাটিলে পাম 11 সো এখিনি আমাৰ হল 6 into 49 6 into 49 plus কি আহিব 77 by 2 plus 77 by 2 এতিয়া আমি এখিনি সলভ কৰিলে হৈ গল 6 into 49 49 ক 6 ৰে পূৰণ কৰা 6 so on 4 5 আছে 6 4 গুণ 24 আৰু 5 29 so এটো হ'ব 294 এটো হল 294 plus 77 ক 2 ৰে হৰণ কৰা 2 3 গুণ 6 17 বিয়োগ কৰি 1 আৰু 7 আহিলে 2 8 গুণ 16 পইণ্ট দি এটো বিয়োগ কৰা 1 পইণ্ট দি 0 2 5 গুণ 10 সো এটো কিমান হ'ব 38.5 মানে এখিনি যোগ কৰা 0.52 থাকিলে 8 আৰু 4 12 2 1 আছে 12 আৰু 1 13 1 আছে so 332.5 সেন্টিমিটার স্কয়ার হল গোটা বস্তুটোৰ পৃষ্ঠকালি ঠিক আছে নেক্সট কি আছে ওকে নেক্সট কি আছে এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠভাগৰ পৰা এটা অৰ্ধগোলক আকৃতিৰ গভীৰতা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাখৰ হৈতে একে হয় অবশিষ্ট অংশৰ পৃষ্ঠকালি নিৰ্ণয় কৰা আগৰটো ওপৰত আগৰি আছিল এতিয়া কি হৈছে এনেকে ভিতৰৰ পৰা কাটি লোৱা হৈছে সো ডিফাৰেন্সটো বুজা এটা ঘনকীয় কাঠৰ টুকুৰাৰ এটা পৃষ্ঠভাগৰ পৰা তা মানে এতিয়া শেপটো হল এনেকুৱা এনেকুৱা এটা ঘনকৰ টুকুৰা তাৰ পৰা কি কৈছে এটা অৰ্ধগোলক আকৃতি ভিতৰৰ পৰা কাটি লৈছে এনেকে ভিতৰৰ পৰা অৰ্ধগোলক এটা কাটি লোৱা হৈছে যাতে অৰ্ধগোলকৰ ব্যাস L ঘনকৰ কাখৰ হৈতে একে তা মানে ঘনকৰ কাখৰ দৈৰ্ঘ্য L আৰু অৰ্ধগোলকৰ ব্যাস L সো আমি কি দিয়া আছে লিখি লও দিয়া আছে ঘনকৰ কাখৰ দৈৰ্ঘ্য equals to L আৰু অৰ্ধগোলকৰ ব্যাস কিমান দিয়া আছে L সো অৰ্ধগোলকৰ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ হ'ব L/2 ঠিক আছে এতিয়া সোৱা যে আমি যে আমাক যে অবশিষ্ট অংশৰ পৃষ্ঠকালি উলাব দিছে অবশিষ্ট অংশ বুলি ক'লে কোনখিনি আছে হেতু ভাবা ফাৰ্স্ট হল ঘনকৰ পৃষ্ঠকালি আছে ঘনকৰ এই গোটেইখিনি পৃষ্ঠকালি আছে তাৰ লগতে কি আছে এইটো পোৰশন যে অৰ্ধগোলকৰ যে এইটো পিঠি that means অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালিটো আছে কিন্তু নাই কি তাৰ পৰা নাই হল এই যে অৰ্ধগোলকটো এনেকে কাটি লৈছে তেনে হলে ঘনকৰ যে ওপৰৰ যোনটো যেতিয়া আমি ঘনকৰ পৃষ্ঠকালি উলাইছিলো তেতিয়া মুঠ পৃষ্ঠকালি তো এটো তলু আহিছিলে কিন্তু এইটো তলৰ পৰাই কি কৰিছো আমি এনেকে অৰ্ধগোলক কাটি লৈছো সো অৰ্ধগোলক যেতিয়া কাটি লৈছো অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালিটো আহিলে লগতে মাইনাসটো কি যাব অৰ্ধগোলকৰ এই যে ওপৰৰ যোনটো অংশটো হে অংশটো কি হ'ব মাইনাস হৈ যাব হয়নে সো আমি লিখি লও এতিয়া অবশিষ্ট অংশৰ পৃষ্ঠকালি অবশিষ্ট অংশৰ পৃষ্ঠকালি equals to ঘনকৰ মুঠ পৃষ্ঠকালি প্লাস
অৰ্ধগোলকৰ বক্ৰ পৃষ্ঠৰ কালি মাইনাছ অৰ্ধগোলকৰ বৃত্তীয় অংশৰ কালি হল এতিয়া ঘনকৰ মুঠ পৃষ্ঠকালি হল 6l², অৰ্ধগোলকৰ বক্ৰপৃষ্ঠৰ কালি হল 2πr² আৰু অৰ্ধগোলকৰ বৃত্তীয় অংশৰ কালি πr², সেটো হ'ব 6l² প্লাস πr²। এখিনিৰ পৰা আমি 6l² প্লাস পাইটো পায়ে থাকক r² মানে কি লিখিম l/2², ঠিক আছে সো এটো হ'ব আমাৰ 6l² প্লাস পাই ইনটু l²/4। এতিয়া যদি আমি লসাগু লওঁ কিমান পাম 4, এটো হৈ যাব 24l² প্লাস পাই l²। এতিয়া l²/4 যদি কমন লৈ লওঁ কিমান পাম l²/4 কমন ললে ইয়াতে থাকিলে 24 প্লাস পাই, ঠিক আছে সো এটো আমাৰ হল কিমান কোৱেশ্চন নম্বৰ 5। এতিয়া নেক্সট কোৱেশ্চন নম্বৰ 6 কি আছে চাও এটা ঔষধৰ কেপচুলৰ আকৃতি এটা বেলনৰ দুটা মূৰত দুটা অৰ্ধগোলক লগাই থোৱা সদৃশ সোৱা ডায়াগ্ৰামত দিয়া আছে সম্পূৰ্ণ কেপচুলটোৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু ব্যাস হল 5 মিলিমিটাৰ পৃষ্ঠকালি নিৰ্ণয় কৰা সো তোমালকে কেপচুলটো ভালকে সোৱা কেপচুলৰ দৈৰ্ঘ্য দিয়া আছে কিমান 14 মিলিমিটাৰ আৰু এখিনি আমি ডায়াগ্ৰামৰ পৰাই দেখা পাইছো যে কেপচুলটো দুই মূৰে দুটা অৰ্ধগোলক এনেকে যদি টানি লওঁ দেখা পাবা ভালকে দুই মূৰে কি আছে দুটা অৰ্ধগোলক আৰু মাজৰখিনি পোৰশন কি হয় মাজৰখিনি পোৰশন হল বেলন, ঠিক আছে এতিয়া তোমালকে সোৱা যে এইখিনি ডিসটেন্স যেহেতু এইখিনি কৈ দিছে কি আৰু ব্যাস 5 মিলিমিটাৰ ব্যাস 5 মিলিমিটাৰ হলে ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ মানে ধৰা ইয়াৰ পৰা এইখিনি লৈকে 5/2 ইয়াৰ পৰা এইখিনি লৈকে কিমান হ'ব 5/2 সো অকল বেলন অংশৰ দৈৰ্ঘ্য কিমান হ'ব যেহেতু গোটেই কেপচুলটোৰ দৈৰ্ঘ্য হল 14 মিলিমিটাৰ তাৰ পৰা যদি আমি a5/2 আৰু a5/2 মাইনাস কৰি দিও তেতিয়া হলে আমি কি পাম অকল এই বেলন অংশ কেপচুলৰ যোনখিনি অংশ অকল বেলন আকৃতিৰ অকল হে অংশৰ দৈৰ্ঘ্য আমি পাই যাম, ঠিক আছে সো আমি লিখি লওঁ কি দিয়া আছে সো আমি লিখি লওঁ দিয়া আছে কেপচুলৰ দিয়া আছে কেপচুলৰ দৈৰ্ঘ্য 14 মিলিমিটাৰ আৰু দিয়া আছে কেপচুলৰ ব্যাস 5 মিলিমিটাৰ সো কেপচুলৰ ব্যাস যদি 5 মিলিমিটাৰ হয় হে ব্যাসটো অৰ্ধগোলকৰো হ'ব সোৱা অৰ্ধগোলকৰো ব্যাস 5 মিলিমিটাৰ ইফালে অৰ্ধগোলকৰো ব্যাসও 5 মিলিমিটাৰ আৰু বেলন অংশৰো ব্যাস কি হ'ব 5 মিলিমিটাৰ, ঠিক আছে সো আমি লিখি লওঁ therefore অৰ্ধগোলকৰ ব্যাস যদি 5 মিলিমিটাৰ হয় সো ব্যাসাৰ্ধ কিমান হ'ব 5/2 ব্যাসাৰ্ধ বা বেলনৰ বৃত্তীয় অংশৰ ব্যাসাৰ্ধ যোনটো আমি r বুলি ধৰিম equals to 5/2 মিলিমিটাৰ এখিনি হল এতিয়া আমি লিখি লওঁ বেলন অংশৰ
দৈৰ্ঘ্য বেলন অংশৰ দৈৰ্ঘ্য কিমান হ'ব h বুলি ডিনোট কৰো টোটাল আছিলে 14 minus 5/2 plus 5/2 বুজি পাইছানে 14 minus 5/2 5/2 কিয় দেখালো এইখিনি 5/2 এইখিনি 5/2 সো গোটে 14 ৰ পৰা এই দুটা মাইনাস কৰি দিলে আমি কি পাই যাম এই বেলন অংশৰ দৈৰ্ঘ্য পাই যাম সো এইখিনিটা 5/2 plus 5/2 মানে কিমান 5 so 14 minus 5 কিমান হ'ব 9 মিলিমিটাৰ এইখিনি হল এতিয়া ভালকে চোৱা যে এই ক্যাপসুলটো আমাক দিছে পৃষ্ঠকালি নিৰ্ণয় কৰা তাৰ মানে ক্যাপসুলৰ পৃষ্ঠকালিত কি আহিব এটা বেলন অংশ আৰু দুটা কি হ'ব অৰ্ধগোলক হয়নে সো আমি লিখিলো এতিয়া নিৰ্ণয় পৃষ্ঠকালি therefore নিৰ্ণয় পৃষ্ঠকালি equals to বেলন অংশৰ পৃষ্ঠকালি plus 2 into অৰ্ধগোলক অংশৰ পৃষ্ঠকালি 2 into কিয় দিলো অৰ্ধগোলক দুটা আছিল নহয় জানো so 2 into অৰ্ধগোলক অংশৰ পৃষ্ঠকালি বেলন অংশৰ পৃষ্ঠকালিৰ ফৰ্মুলা 2 pi rh plus 2 into অৰ্ধগোলকৰ পৃষ্ঠকালি 2 pi r square এতিয়া আমি কমন কি লব পাৰো সোৱা 2 pi r এখিনি কমন লব পাৰো সো 2 pi r কমন ললে ইয়াতে থাকিব h প্লাস ইয়াতে থাকিব 2r এতিয়া আমি ভ্যালুবোৰ বহাই যাও 2 pi ৰ ভ্যালু 22/7 r কিমান লোৱা হৈছে r আমি লৈছো আমাৰ r আছে 5/2 so r হল আমাৰ 5/2 r হল আমাৰ 5/2 h হৈছে 9 plus 2 into 5/2 এটা এইখিনি আমি ক্যালকুলেট কৰিলে হৈ যাব 2 প্ৰথমতে কাটি দিলু সোৱা 2 ৰে 2 কাটিলু সো এটো কিমান হল এইখিনি হল 22 into 5 5 দুগুণ 10 1 আছে 5 দুগুণ 10 আৰু 1 11/7 into 9 plus 5 so এইখিনি এতিয়া কিমান হ'ব 110/7 into 9 plus 5 so 9 plus 5 মানে কিমান হ'ব 14 so to হ'ব 14 7 ৰে কাটিব পাৰো to হ'ব 0.22 মিলিমিটাৰ স্কয়াৰ এটো কিমান পালো আমি এটো পালো আমি ক্যাপসুলৰ পৃষ্ঠকালি ঠিক আছে সো আজি আমি এখিনিতে হেক কৰো তোমালোকে প্ৰ্যাকটিস কৰিবা ইয়াৰ পৰৱৰ্তীখিনি আমি নেক্সট ক্লাছত আলোচনা কৰিম ধন্যবাদ